নমস্কাৰ ওয়েলকাম টু দিস ভিডিও। আজিৰ ভিডিঅ'ত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ওপৰত আধাৰিত কিছু কুৱেশ্যনছ এণ্ড এনচাৰ্ছ আলোচনা কৰিম। ঠিক MCQs নহয়, কিছু গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ, কিছু গুৰুত্বপূৰ্ণ তথ্য আলোচনা কৰিম। আৰু যদি আপোনালোকে ADRE 2ৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, আজি ভিডিঅ' হেল্পফুল হ'ব। ADRE 2ৰ অলৰেডি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সামিনেশ্যন আজি হৈ গৈছে। যিসকলে মেইনলি গ্ৰেজুৱেট লেভেল হওক বা গ্ৰেড 4ৰ লেভেলৰ প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে ভিডিঅ' চাব পাৰে, তেওঁলোকৰ কাৰণে হেল্পফুল হ'ব। আৰু আজি যি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষা হৈ গৈছে আজিৰ দিনত, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম সোধা হৈছিলে প্ৰশ্নত, আৰু আইতাকৰ নাম হ'ল খেৰসুঁতী। অ'কে, গতিকে তেখেতৰ জীৱনৰ সৈতে জড়িত বিভিন্ন ব্যক্তিৰ নাম সুধিব পাৰে বা অন্যান্য কিছু গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰশ্ন সুধিব পাৰে ADRE বাকী থকা পৰীক্ষাসমূহ। অ'কে, গতিকে আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো প্ৰশ্ন। হু ৱাজ দ্য টিচাৰ অফ শংকৰদেৱ? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষক কোন আছিলে? মহেন্দ্ৰ কন্দলী তেখেতৰ শিক্ষক আছিলে। এতিয়া মাক দেউতাকৰ নাম যদি সোধে, মাকৰ নাম আছিলে সত্যসন্ধা দেৱী আৰু দেউতাকৰ নাম আছিলে কুসুম্বৰ ভূঞা। অ'কে, আৰু আজিৰ পৰীক্ষাত আইতাকৰ নাম সোধা হৈছিলে। আৰু আই হোপ আপোনালোকৰ যিসকলে পৰীক্ষা দিছে আজি তেওঁলোকৰ পৰীক্ষা ভালেই হৈছে। নেক্সট প্ৰশ্ন হ'ল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন কিতাপ লিখিছিলে তাৰ নাম কি আছিলে? সেই কিতাপখনৰ নাম কি আছিলে? কিতাপখনৰ নাম আছিলে হৰিশ্চন্দ্ৰ উপাখ্যান। আৰু এই হৰিশ্চন্দ্ৰ উপাখ্যান কিতাপখন তেখেতে কেতিয়া লিখিছিলে? যেতিয়া মহেন্দ্ৰ কন্দলী, তেখেতৰ শিক্ষক মহেন্দ্ৰ কন্দলীৰ তলত অধ্যয়ন কৰি আছিলে, তেতিয়া তেখেতে হৰিশ্চন্দ্ৰ উপাখ্যান নামৰ কিতাপখন লিখিছিলে অতি কম বয়সতে। নেক্সট কুৱেশ্যন, হুৱেন ডিড হি বিগিন হিজ ফাৰ্ষ্ট পিলগ্ৰিমেজ? মহাপুৰুষজনে প্ৰথম যি তীৰ্থ ভ্ৰমণ, পিলগ্ৰিমেজ তীৰ্থ ভ্ৰমণ কেতিয়া কৰিছিলে, কেতিয়া আৰম্ভ কৰিছিলে? তেখেত 12 বছৰৰ কাৰণে তীৰ্থ ভ্ৰমণ কৰিছিলে আৰু সেই চনটো আছিলে 1481। তেতিয়া তেখেতে সেই তীৰ্থ ভ্ৰমণ আৰম্ভ কৰিছিলে। ডিউৰিং পিলগ্ৰিমেজ হুৱেৰ ডিড হি স্পেণ্ড এ ছিগনিফিকেণ্ট এমাউণ্ট অফ টাইম? তেখেতে যি তীৰ্থ ভ্ৰমণ কৰিছিলে 12 বছৰ, সেই তাৰে এটা মহত্বপূৰ্ণ গুৰুত্বপূৰ্ণ সময় তেখেতে কোনটো তীৰ্থস্থানত অতিবাহিত কৰিছিলে? তাৰ উত্তৰ হ'ল জগন্নাথপুৰী ধামত, জগন্নাথপুৰী মন্দিৰত তেখেতে সেই 12 বছৰৰ এক বিশেষ গুৰুত্বপূৰ্ণ সময় জগন্নাথপুৰীত অতিবাহিত কৰিছিলে। আৰু জগন্নাথপুৰীৰ লগতে তেওঁ মথুৰা, বৃন্দাবন, বদ্ৰিকাশ্ৰম আৰু অযোধ্যা ইত্যাদি, ৰামেশ্বৰম ইত্যাদি তীৰ্থস্থানত তেখেতে ভ্ৰমণ কৰিছিলে সেই 12 বছৰৰ সময়ছোৱাত। হুৱেৰ ডিড হি কম্প'জ হিজ ফাৰ্ষ্ট বৰগীত? শ্ৰীমন্ত শংকৰদেৱে প্ৰথম যিটো বৰগীত লিখিছিলে সেইটো ক'ত লিখিছিলে? সেইটো লিখিছিলে বদ্ৰিকাশ্ৰমত ইন 1488। বদ্ৰিকাশ্ৰম বদ্ৰীনাথ ধাম উত্তৰাখণ্ড ৰাজ্যত আছে। 1488ত লিখিছিলে তেখেতৰ প্ৰথমখন বৰগীত, মনত ৰাখিব। আৰু বৰগীতৰ ভাষা প্ৰথমটো বৰগীত কি আছিলে তেখেতে লিখা? তেখেতে লিখা প্ৰথমটো বৰগীতৰ নাম আছিলে মন মেৰি ৰাম চৰণা হি লাগু। এইটো নাম আছিলে তেখেতে লিখা প্ৰথম বৰগীতৰ নামটো। আপোনালোকে এবাৰ চাই ল'ব, যি বদ্ৰিকাশ্ৰমত তেখেতে বৰগীত লিখিছিলে, বৰগীতটো এনেকুৱা আছিলে। নেক্সট কুৱেশ্যন, বৰগীতৰ কি ভাষাত লিখা হৈছিলে? বৰগীত ব্ৰজাৱলী ভাষাত লিখা হৈছিলে। হয়তো আপোনালোকে জানেই, তাৰ উত্তৰ ব্ৰজাৱলী ভাষাত লিখা হৈছিলে। নেক্সট কুৱেশ্যন, হুইচ স্কলাৰ প্ৰেজেণ্টেড শংকৰদেৱা এ কপি অফ ভাগৱত পুৰাণ? কোনগৰাকী পণ্ডিতে শ্ৰী শংকৰদেৱক ভাগৱত পুৰাণৰ এটা কপি দিছিলে বা ভাগৱত পুৰাণখন দিছিলে? সেইজনৰ নাম হ'ল জগদীশ মিশ্ৰ। মিথিলাৰ তেখেত পণ্ডিত আছিলে জগদীশ মিশ্ৰ। আৰু ভাগৱত পুৰাণখন তেখেতে ব্যাখ্যা কৰিছিলে জগদীশ মিশ্ৰই, আৰু শ্ৰীমন্ত শংকৰদেৱে অতি মনোযোগেৰে তাক শুনিছিলে। আৰু যি তেখেতে মনত যি ভক্তিভাৱৰ উৎপন্ন হয় বা যি একশৰণ নাম ধৰ্ম পৰৱৰ্তী সময়ত তেখেতে প্ৰৱৰ্তন কৰে, সেই একশৰণ নাম ধৰ্ম প্ৰৱৰ্তন কৰাৰ আঁৰত কিন্তু এই পণ্ডিত জগদীশ মিশ্ৰই যি ব্যাখ্যা কৰিছিলে ভাগৱত পুৰাণ, তাৰ পৰাই তেখেতে একশৰণ নাম ধৰ্ম কথা বিবেচনা কৰিবলৈ আৰম্ভ কৰে।
এৰাউণ্ড দিছ টাইম হি ষ্টাৰ্টেড কম্প'জিং হুইচ বুক, যিখিনি সময়ত তেখেতে সেই ভাগৱত পুৰাণ মানে ভাগৱত পুৰাণৰ ব্যাখ্যা মানে তেখেতে মানে শুনি আছিলে বা জ্ঞান লাভ কৰি আছিলে পণ্ডিত জগদীশ মিশ্ৰৰ পৰা, তেনে সময়তে তেখেতে এখন কিতাপ লিখিবলৈ আৰম্ভ কৰে। আৰু কিতাপখনৰ নাম কি? কিতাপখন হ'ল তেখেতে লিখা শ্ৰেষ্ঠতম কিতাপ, তেখেতৰ শ্ৰেষ্ঠতম যি ৰচনা কীৰ্তন ঘোষা। ঠিক আছে, কীৰ্তন ঘোষাও তেখেতে সেইখিনি সময়ত মানে লিখিবলৈ আৰম্ভ কৰে, য'ত 26টা ছেকশ্যন খণ্ড আছে আৰু 31টা কীৰ্তন আছে। অ'কে, প্ৰভু শ্ৰীকৃষ্ণৰ কীৰ্তন 31টা আছে আৰু তাত 26টা খণ্ডও আছে। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট ড্ৰামা প্ৰডিউচড বাই শংকৰদেৱ? চ' শ্ৰীমন্ত শংকৰদেৱে যি প্ৰথম ড্ৰামা মানে নিৰ্মাণ কৰিছিলে তাক কি বুলি কোৱা হৈছিলে? ড্ৰামা নাটক, তাক চিহ্ন যাত্ৰা বুলি কোৱা হৈছিলে। চিহ্ন যাত্ৰা কিন্তু পাবলৈ নাই, হেৰাই গৈছে। তেখেতৰ সেই ৰচনা চিহ্ন যাত্ৰা ৰচনা কৰিছিলে যদি আজিৰ দিনত চিহ্ন যাত্ৰা পাবলৈ নাই। হুৱেৰ ডিড হি মিট মাধৱদেৱ ফাৰ্ষ্ট? শ্ৰীমন্ত শংকৰদেৱে মাধৱদেৱ তেখেতৰ শিষ্য মাধৱদেৱক ক'ত লগ পাইছিলে পোনপ্ৰথমবাৰৰ কাৰণে? সেই ঠাইডোখৰৰ নাম হ'ল ধোৱাহাট, মাজুলীত আছিলে। আজিৰ তাৰিখত এই ঠাইডোখৰ নাই, কাৰণ ব্ৰহ্মপুত্ৰ উটুৱাই লৈ গৈছে। মাজুলীত ধোৱাহাটত তেখেতে পোনপ্ৰথমবাৰৰ কাৰণে মাধৱদেৱক লগ পাইছিলে। আৰু শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ওপৰত মই অতি সোনকালে এটা ডিটেইল ভিডিঅ' বনাম। তেখেতৰ জীৱনৰ বিভিন্ন পৰ্যায় সেইবিলাক মানে ইনক্লুড কৰিম আৰু তাত ডিটেইলছ এটা ভিডিঅ' বনোৱা হ'ব। কিন্তু আজি এডিআৰিৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰশ্ন উত্তৰবিলাক মই প্ৰেজেণ্ট কৰি আছোঁ। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং চামন্ড শংকৰদেৱা টু হিজ কোৰ্ট ফৰ এ ডিবেট? কোনগৰাকী আহোম ৰজাই শ্ৰীমন্ত শংকৰদেৱক তেখেতৰ দৰবাৰলৈ মাতি লৈছিলে ডিবেট, তৰ্কত অংশগ্ৰহণ কৰিবলৈ? কোনগৰাকী আহোম ৰজা? তেখেতৰ নাম হ'ল চুহুংমুং। চুহুংমুঙে শ্ৰীমন্ত শংকৰদেৱক নিজৰ দৰবাৰলৈ মাতি নিছিলে তৰ্কৰ কাৰণে। নেম চাম প্লেচ ৰিটেন বাই শংকৰদেৱা? শ্ৰীমন্ত শংকৰদেৱে লিখা কিছুমান নাটকৰ নাম। অ'কে, নাটকবিলাকৰ নাম কি কি? এডিআৰিত এনেধৰণৰ কুৱেশ্যন নাহে, কিন্তু হয়তো কোনোবা এখন নাটকৰ নাম দি দিলে আৰু ক'ব পাৰি যে কোনে লিখিছিলে বা কোনখন নাটক শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা লিখা নহয়। যিকোনো ধৰণে প্ৰশ্ন দিব পাৰে। সেই নাটসমূহৰ নাম কি কি চাই লওক। ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, কেলি গোপাল, কালী দমন, ৰাম বিজয় আৰু কংসবধ। অ'কে, এইকেইখন নাটক শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিলে। নামবিলাক এবাৰ ভালকৈ চাই লওক। নেক্সট কুৱেশ্যন, হাউ মেনি বৰগীতছ ৱেৰ কম্প'জ বাই হিম? তেখেতে কিমানখন বৰগীত ৰচনা কৰিছিলে? তেখেতে ৰচনা কৰা বৰগীতৰ সংখ্যা 240টা, কিন্তু আজিৰ তাৰিখত মাত্ৰ 34টা বৰগীতহে পোৱা যায়, কাৰণ বাকীকেইখন বৰগীত মানে যিগৰাকী ব্যক্তিয়ে লিখিছিলে কমলা গায়ন, সেইবিলাক তেখেতৰ ঘৰত থাকি পুৰি গৈছিলে, মানে ঘৰ জ্বলি যোৱাৰ কাৰণে সেইখিনি বৰগীতো জ্বলি গ'ল। গতিকে তাৰপিছত আকৌ তেওঁ নিলিখিলে বৰগীত। এই 240টাৰ ভিতৰত মাত্ৰ 34টাহে আজিলৈকে পোৱা যায়। নেক্সট কুৱেশ্যন, ডিউৰিং দ্য লেট ইয়াৰ্ছ অফ হিজ লাইফ হুৱেৰ ডিড হি ছেট আপ হিজ হোম? জীৱনৰ শেষৰ ভাগত তেখেতে ক'ত নিজৰ গৃহ নিৰ্মাণ কৰে বা তেখেত প্ৰতিষ্ঠিত হয়? কাৰণ শ্ৰীমন্ত শংকৰদেৱে একেখন স্থানত বেছি দিনৰ কাৰণে থকা নাছিলে। তেখেত যদিও বৰদোৱাত জন্ম হৈছিলে, বৰদোৱাৰ পৰা তেখেত যায় মানে আহোম ৰাজ্যলৈ, আহোম ৰাজ্যৰ পৰা তেখেত আহে কোচ ৰাজ্যলৈ, বৰপেটালৈ আহে। বৰপেটালৈ অহাৰ পিছতো তেখেত কোচবিহাৰলৈ যায়। ঠিক আছে, আৰু কোচবিহাৰতে তেখেতে মৃত্যুবৰণ কৰে। আৰু কোচবিহাৰৰ ভেলাডঙা নামৰ এখন ঠাইত তেখেতে গৃহ নিৰ্মাণ কৰিছিলে, য'ত তেখেতে নিজৰ জীৱনৰ শেষৰখিনি সময় অতিবাহিত কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য বুক ৰিটেন বাই শংকৰদেৱা ইন ওৱান নাইট এজ ৰিকুৱেষ্টেড বাই কোচ কিং নৰনাৰায়ণ? এজ ৰিকুৱেষ্টেড হ'ব এজ। চ' কোচ ৰজা নৰনাৰায়ণৰ মানে অনুৰোধ মৰ্মে শ্ৰীমন্ত শংকৰদেৱে কোনখন কিতাপ লিখিছিলে এটা ৰাতিতে, মানে খুব কম সময়ৰ ভিতৰতে লিখি উলিয়াইছিলে? কিতাপখনৰ নাম হ'ল গুণমালা। অ'কে, গুণমালা কিতাপখন লিখিছিলে। আৰু গুণমালা কিতাপখন মানে গুণমালা কাৰ গুণগান কৰা হৈছে? ভগৱান শ্ৰীকৃষ্ণৰ। গুণমালা কিতাপখন
ইংৰাজীলৈকে ট্ৰান্সলেট কৰা হৈছিলে 1923 চনত বাই বেণুধৰ ৰাজখোৱা। কি নাম দিছিলে? গাৰ্লেণ্ড অফ প্ৰেজেছ। অ'কে, মালা মালা মানে গাৰ্লেণ্ড ইংৰাজীত, গুণ মানে মানে গুণগান কৰা হৈছিলে, গতিকে গাৰ্লেণ্ড অফ প্ৰেজেছ। আৰু আকৌ এবাৰ মানে 2013 চনত ডক্টৰ সঞ্জীৱ কুমাৰ বৰকাকতীয়ে আকৌ এবাৰ ট্ৰান্সলেট কৰে গুণমালাক, তেতিয়া নাম দিছিলে গাৰ্লেণ্ড অফ ভাৰ্চুছ। এগেইন গাৰ্লেণ্ড মানে মালা, ভাৰ্চু মানে গুণ, তেনেকৈ নাম দিছিলে। আৰু হিন্দীতো ইয়াক ট্ৰান্সলেট কৰা হৈছিলে বাই দেৱী প্ৰসাদ বাগৰোডিয়া প্ৰসাদ হ'ব। আৰু দেৱী প্ৰসাদ বাগৰোডিয়াই গুণমালাই নাম দিছিলে হিন্দীত ট্ৰান্সলেট কৰাৰ পিছত, গতিকে মনত ৰাখিব গুণমালাৰ কথা। নেক্সট কুৱেশ্যন, হাউ মেনি ৰেণ্ডাৰিংছ অফ ভাগৱত পুৰাণা ডিড হি ৰেণ্ডাৰ? মানে ভাগৱত পুৰাণৰ কেইখন ভাগ তেখেতে ৰচনা কৰিছিলে, মানে বিভিন্ন অংশ বা বিভিন্ন ভাগ কেইবাৰ তেখেতে ৰচনা কৰি উলিয়াইছে বিভিন্ন ভাগ। তাৰ কাৰেক্ট আনচাৰ হ'ল 8 বাৰ। অ'কে, বা 8টা খণ্ড। নেক্সট কুৱেশ্যন, হাউ ডু ডিভোটিজ কনচিডাৰ দেমছেলভছ ইন একশৰণ ধৰ্ম? একশৰণ নাম ধৰ্ম মহাপুৰুষজনে যিটো ধৰ্ম প্ৰৱৰ্তন কৰিছিলে, তাত ডিভোটি মানে ভক্তসকলে নিজকে কি বুলি গণ্য কৰে, কি বুলি নিজকে ধৰি লয় ভক্তসকলে নিজকে ঈশ্বৰৰ দাস বা প্ৰভুৰ দাস বুলি ধৰি লয়। ছাৰ্ভেণ্ট মানে দাস, চ' ভগৱান শ্ৰীকৃষ্ণৰ দাস বুলি ধৰি লয়, এজ ছাৰ্ভেণ্ট অফ গড। মনত ৰাখিব। এইখিনিতে এটা ইম্পৰ্টেণ্ট তথ্য, বৃন্দাবনী বস্ত্ৰ মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত আৰু মথুৰা দাস বুঢ়া এটাৰ নেতৃত্বত কেইগৰাকীমান শিল্পীয়ে ইয়াক মানে শিপিনীয়ে ইয়াক নিৰ্মাণ কৰিছিলে। আৰু ইয়াত কি বৃন্দাবনী বস্ত্ৰত কি মানে বৰ্ণনা কৰা হৈছিলে? ভগৱান শ্ৰীকৃষ্ণৰ যি বাল্যকালৰ বিভিন্ন কাৰ্যকলাপ, চাইল্ডহুড এক্টিভিটিছ, সেইবিলাকৰ বৰ্ণনা কৰা আছে। কিন্তু আজিৰ তাৰিখত এই বৃন্দাবনী বস্ত্ৰ পাবলৈ নাই, আমাৰ অসমত হওক বা ভাৰতত হওক। লণ্ডন আৰু পেৰিছৰ মিউজিয়ামত ইয়াৰ কিছু অংশ মানে পোৱা যায় আজিৰ তাৰিখত, তাত মানে ৰখা হৈছে। গতিকে নাম ৰাখিব, সেই বস্ত্ৰৰ নাম কি? বৃন্দাবনী বস্ত্ৰ। অ'কে, তাক কোনে মানে কাৰ নেতৃত্বত মানে কৰা হৈছিলে? মথুৰা দাস বুঢ়া আটা। আৰু মথুৰা দাস বুঢ়া আটা মানে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ আছিল। চ' ফ্ৰেণ্ডছ, এইখিনি আছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা। আৰু মানে যেনেকৈ আজি হায়াৰ ছেকেণ্ডেৰী লেভেলত তেখেতৰ বুঢ়ী মানে আইতাকৰ নাম সোধা হৈছিলে, গতিকে এনেধৰণৰ কোনো প্ৰশ্ন আকৌ সুধিব পাৰে পৰৱৰ্তী লেভেলৰ, ডিগ্ৰী লেভেল হওক বা গ্ৰেড 4 লেভেলৰ ADRE এক্সামিনেশ্যনত। যদি আজিৰ ভিডিঅ' ভাল পাইছে, প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰে, প্লিজ ছাবস্ক্ৰাইব কৰক। ADRE গ্ৰেড 3 গ্ৰেজুৱেট লেভেল হওক বা গ্ৰেড 4ৰ কাৰণে আমি আৰু ভিডিঅ' পাব্লিছ কৰি থাকিম এই চেনেলত। আজিৰ ভিডিঅ' চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ ভেৰি মাছ এণ্ড আই উইল চি ইউ চুন।